বন্ধ কৰিছে কৰক আপুনি আমি কি কৰিম আপোনালোকৰ ইউনিয়নৰ কিবা এটা কৈছে কৰক আপুনি নাই আপোনালোকৰ সন্মানৰ সদায় কথা কওক সোনকালে হৈ কথা ক'ব পাৰিলে দম দি দিবি সোনকালে ক'ব আহিলে আপুনি সোনকালে হৈ নাহিব ককাকেইটা ইয়াত চামিল আমি ইয়াত কিমান কষ্ট কৰি চাকৰি আপোনালোকৰ সমৰ্থন আছে বহুত বছৰ পাম বছৰ ক'ব পাৰিম আজি 12 ফেব্ৰুৱাৰী গোটেই ভাৰতবৰ্ষতে আজি 30 কোটি শ্ৰমিকে যি এই ধৰ্মঘটত অংশগ্ৰহণ কৰিছে আমিও ডিগবৈ ৰিফাইনাৰী সকলো শ্ৰমিক স্বতঃস্ফূৰ্তভাৱে ওলাই আহি এই ধৰ্মঘটত আমি অংশগ্ৰহণ কৰিছোঁ। এই ধৰ্মঘটে যাতে অহা দিনত বিজেপি চৰকাৰৰ যি দুৰ্নীতি বিজেপি চৰকাৰৰ যি শ্ৰমিক বিৰোধী নীতি লৈ তেওঁলোকে গাদীত বহি আছে অহা দিনত কিন্তু আমি শ্ৰমিক শান্ত হৈ নাথাকোঁ এই কথাটো আমি স্পষ্টভাৱে আজি এই বিজেপি চৰকাৰক আমি জনাই দিব বিচাৰিছোঁ। 29খন আইন য'ত নেকি 200 বছৰৰ আগত ভাৰত স্বাধীন হোৱা আগতেই ব্ৰিটিছৰ পৰা আজি বহুত সংগ্ৰামৰ মাজেৰে বহুত বলিদানৰ মাজেৰে আজি 29খন আইন আমি আনিছিলোঁ। এই 29খন আইন 4টা কোডলৈ যেতিয়া নেকি ৰূপান্তৰ কৰি দিলে 4টা কোডৰ ভিতৰত আজি শ্ৰমিকৰ যিখিনি সুবিধা সা সুবিধা আজি থাকিব লাগিছিলে বা শ্ৰমিকৰ যিবিলাক অধিকাৰ থাকিব লাগিছিলে সেই অধিকাৰবিলাক নাইকিয়া কৰি তেওঁলোকে পুঁজিপতিৰ হাতত গতাই দিবলৈ গৈছে। গতিকে এই ক্ষেত্ৰত আজি যিহেতু গোটেই দেশজোৰা ধৰ্মঘট এই ধৰ্মঘটত আমি ডিগবৈত স্বতঃস্ফূৰ্তভাৱে আমাৰ সকলো শ্ৰমিক ওলাই আহিছে লগতে আমাৰ সকলো শ্ৰমিকে নিজৰভাৱে নিজৰ কামখিনি আমাৰ কৰাৰ ক্ষেত্ৰত বিৰত থাকিছে। গতিকে আমি এই চৰকাৰক জনাই দিব বিচাৰিছোঁ যদি সোনকালে এই 4টা কোড যদি বাতিল নকৰে অহা দিনত কিন্তু ইয়াতকৈ কিন্তু ভয়ংকৰ ৰূপ ল'ব আৰু এই বিজেপি চৰকাৰে সদায় পুঁজিপতি হৈ কাম কৰি আছে। সাধাৰণ শ্ৰমিক সাধাৰণ ৰাইজৰ কথা তেওঁলোকে চিন্তা নকৰে তেওঁলোক অকল খালি পুঁজিপতি লৈ কামখিনি কৰি আছে। আজি এই পুঁজিপতি চৰকাৰে দেশৰ এটা বিভাজন সৃষ্টি কৰি আছে শ্ৰমিকক বিভাজন কৰি আছে সাধাৰণ ৰাইজক বিভাজন কৰি আছে। এই চৰকাৰে কিন্তু অহা দিনত আৰু এটা মানে গোটেই ভাৰতবৰ্ষকে আজি গোটেই আমাৰ ইণ্ডাষ্ট্ৰীবিলাকক যি প্ৰাইভেট কৰিবলৈ গৈ আছে এই প্ৰাইভেট যাতে কৰিবলৈ আমি কোনো পৰ্যায় শ্ৰমিক শ্ৰেণীয়ে কিন্তু দিব নোৱাৰোঁ কাৰণ যদি এই প্ৰাইভেট হৈ যায় পুঁজিপতিৰ হাতত যদি গতাই দিয়ে অহা দিনত কিন্তু নিবনুৱা যি বৃদ্ধি হৈ আছে তাতোতকৈ কিন্তু ভয়ংকৰ এটা নিবনুৱাই বৃদ্ধি হ'ব আৰু বৃদ্ধি হোৱাৰ লগে লগে ইয়াত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব। গতিকে এই চৰকাৰক আমি জনাই দিব বিচাৰিছোঁ যাতে অতি সোনকালে এই 4টা কোড বাতিল কৰক যদি বাতিল নকৰে তেতিয়াহ'লে আমি ইয়াতকৈ ভয়ংকৰ কিন্তু আন্দোলন সৃষ্টি কৰিম। ধন্যবাদ। এই শ্ৰমিক বিৰোধী যিকেইখন আইন তেখেতলোকে লাগু কৰিছে 29খন আইন অলৰেডি কটন কৰি 4টা কোডত বিভক্ত হৈ আমাৰ শ্ৰমিকৰ ওপৰত যি মাধমাৰ মাৰিব বিচাৰিছে তাৰ পৰিপ্ৰেক্ষিতত আজি দেশজোৰা আমি আজি ধৰ্মঘট পালন কৰিছোঁ আৰু আগন্তুক যদি এই 4টা কোড বাতিল তেখেতলোকে নকয় ইয়াতকৈ ভয়ংকৰ পৰিস্থিতি চেণ্ট্ৰেল গভৰ্ণমেণ্টে দেখিবলৈ পাব। এইখিনিতে গোটেই সদৌ ভাৰতবৰ্ষৰ ৰাইজক জনাব বিচাৰিছোঁ যে যিহেতু মোদী চৰকাৰে যিটো কাম কৰিছে আদানী আম্বানীৰ হাতত গোটেই আমাৰ দেশৰ প্ৰপাৰ্টি পাব্লিক ছেক্টৰ যিমান আছে চব তেখেতলোকৰ হাতত গতাই দিব বিচাৰিছে। সেইটো কাৰণে আজি আমি এই প্ৰত্যেক কোৱা হৈছে আৰু ভৱিষ্যতে যদি তেখেতলোকে এই আইনকেইখন বাতিল নকৰে ইয়াতকৈ ভয়ংকৰ পৰিস্থিতি তেখেতলোকে সন্মুখীন হ'ব লাগিব ইমানে ক'লোঁ। চাওক আদানী পিটি নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰখনে যিকেইখন 29খন আইন আছিলে এই আইনকেইখন ভংগ কৰি এতিয়া 4টা কোডলৈ আনিছে যাৰ কাৰণে আমাৰ শ্ৰমিকসকলৰ বিভিন্ন ধৰণৰ সুবিধাৰ পৰা বঞ্চিত হ'ব এতিয়া। তো গতিকে আদানীৰ আম্বানীৰ লাভৰ কাৰণে চিন্তা কৰি সাধাৰণ শ্ৰমিকসকলক তেওঁলোকে যি মাধমাৰ দিব বিচাৰিছে তাৰ পৰিপ্ৰেক্ষিততে আজি সৰ্বাত্মকভাৱে গোটেই ভাৰতবৰ্ষত আজি ভাৰত বন্ধ যি ঘোষণা কৰা হৈছিলে সেই অনুপাতে আজি ডিগবৈ শোধনাগাৰত পুৱা 5 বজাৰ পৰা সম্পূৰ্ণভাৱে বন্ধ হৈ আছে। শ্ৰমিকসকলে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু গতিকে ইয়াত কোনো ধৰণৰ আচলতে কাম কৰিব পৰা নাই। ডিগবৈ ৰিফাইনাৰীত সম্পূৰ্ণৰূপে স্তব্ধ হৈ আছে। আজি এটা কথা স্পষ্ট ক'ব বিচাৰোঁ ইয়াৰ পিছতো যদি কেন্দ্ৰীয় চৰকাৰে এই শ্ৰম কোড বাতিল নকৰে তেতিয়াহ'লে অনাগত দিনত কিন্তু যি শ্ৰমিক বিদ্ৰোহ হ'ব
শ্ৰমিকে যি সংগ্ৰাম কৰিব অধিক তীব্ৰতৰ ৰূপত সংগ্ৰাম কৰিব ইয়াৰ কিন্তু এক অনাকাংক্ষী পৰিৱেশ গোটেই ভাৰতবৰ্ষৰ সৃষ্টি হ'ব গতিকে কোনো কাৰণতেই এই যি শ্ৰমকোড কোনো কাৰণতে শ্ৰমিকে নামানে শ্ৰমকোড বাতিল কৰিব লাগিব অন্যথা ভয়ংকৰ ৰূপত আন্দোলন হ'ব